নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো আপোনাৰ বিবাহ কি তাৰিখে আৰু কি বাৰে হোৱাটো অত্যন্ত শুভ। কি মাহত হলে অত্যন্ত শুভ আৰু কি বাৰে হলে অত্যন্ত শুভ আৰু কি বাৰে বিবাহ কেতিয়াও পাতিব নালাগে আৰু কি মাহত বিবাহ কেতিয়াও পাতিব নালাগে, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বিবাহৰ লগত জড়িত এই কথাখিনি জানিব পাৰিব। আপুনি কমেন্ট ছেকশ্যনলৈ যাওক। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাৰ বাৰু কি মাহত আৰু কি বাৰে আপুনি বিবাহত আবদ্ধ হৈছিল তাৰ বিষয়ে আপুনি কমেন্টত লিখিব। লগতে আপুনি এই ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গ পৰিয়ালৰ সকলো সদস্যৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকো কি বাৰে আৰু কি মাহত বিবাহত আবদ্ধ হৈছিল তাৰ বিষয়ে জানিব পাৰে আৰু কি মাহত বিবাহ হোৱাটো অত্যন্ত শুভ আৰু কি মাহত বিবাহ কেতিয়াও হ'ব নালাগে, কি বাৰে হ'ব নালাগে তাৰ বিষয়েও তেওঁলোকে জানিব পাৰে আৰু এই বিষয়ে জানি লৈ তেওঁলোকৰ সন্তানকো যাতে এনে বাৰত এনে মাহত কেতিয়াও বিবাহত আবদ্ধ নকৰাই বিয়া পাতি নিদিয়ে তাৰ বিষয়ে তেওঁলোকো সাৱধান হ'ব পাৰিব। কি মাহত কি বাৰে বিয়া হলে সুখ সমৃদ্ধিৰে ভৰি পৰে আপুনি হয়তো আজিলৈকে জনা নাই। সাধাৰণতে বিবাহৰ ক্ষেত্ৰত বহুতো কথা কোৱা হয়, গতিকে আমি আজিৰ এই ভিডিঅ'টো জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। গতিকে আপুনি যদি জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস কৰে তেতিয়াহে আপুনি এই ভিডিঅ'টোক সম্পূৰ্ণকৈ চাই থাকিব। জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰা এই কথাসমূহ যদি আপুনি বিশ্বাস নকৰে তেন্তে আপুনি ভিডিঅ'টো ইমানতে স্কিপ কৰি কাটি দিব পাৰে, কাৰণ জ্যোতিষশাস্ত্ৰৰ লগত জড়িত এই কথাখিনি যদি আপুনি বিশ্বাস নকৰে তেতিয়াহলে আপুনি ভিডিঅ'টো চাইও একো লাভ নহব আপোনাৰ। সেইবাবে আপুনি বিশ্বাস কৰিলেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গতিকে তাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। প্ৰতিদিনে আপুনি জ্ঞানবৰ্ধক এটা কথা, নজনা কথা এটা আপুনি জানিবৰ বাবে সক্ষম হ'ব এই চেনেলটোৰ জৰিয়তে। গতিকে আহক আমি তেন্তে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, সাধাৰণতে বিবাহৰ বাবে মাৰ্চ, এপ্ৰিল, মে, নৱেম্বৰ আৰু ডিচেম্বৰ মাহবোৰ শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। ইয়াৰ উপৰিও সোমবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে বিয়াৰ বাবে অতি শুভ দিন বুলি কোৱা হৈছে। অৱশ্যে ব্যক্তিগত ৰাশি আৰু লগ্নৰ ওপৰত ভিত্তি কৰিহে শুভ দিন বাছনি কৰা হয়। গতিকে হিন্দু পঞ্জিকাৰ অনুসৰি মাৰ্চ, এপ্ৰিল, মে, নৱেম্বৰ, ডিচেম্বৰ মাহত বিবাহ হোৱাটো শুভ বুলি গণ্য কৰা হয়। এই মাহবোৰত পানী আৰু পৃথিৱীৰ উপাদানবোৰৰ শক্তি থাকে, যাৰ ফলত বিবাহিত জীৱন সুখী হয় বুলি বিশ্বাস কৰা হয়। এতিয়া জানো আহক আমি কি বাৰে বিয়া হলে কি হয় আৰু কি বাৰে বিয়া কেতিয়াও হ'ব নালাগে তাৰ বিষয়ে জানি লওঁ আহক। প্ৰথমতেই হৈছে সোমবাৰ। সোমবাৰ হৈছে মহাদেৱৰ বাৰ আৰু চন্দ্ৰৰ বাৰ। শান্তি আৰু প্ৰেমৰ কাৰক হোৱাৰ বাবে এই দিনটোত বিবাহৰ বাবে শুভ বুলি গণ্য কৰা হয়। তাৰ পিছত হৈছে বুধবাৰ। বুধ গ্ৰহ বুদ্ধি আৰু সুযোগৰ প্ৰতিনিধিত্ব কৰে, গতিকে এই দিনটো বিবাহৰ বাবে শুভ দিন বুলি কোৱা হয়। ৩ নম্বৰতে হৈছে বৃহস্পতিবাৰ। বৃহস্পতিবাৰ হৈছে গুৰুবাৰ। এই দিনটো সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হোৱাৰ বাবে সেইবাবে এই দিনটোত বিবাহৰ বাবে শুভ দিন হিচাপে গণ্য কৰা হয়। ৪ নম্বৰতে হৈছে শুক্ৰবাৰ। প্ৰেম, সৌন্দৰ্য আৰু বিলাসিতাৰ গ্ৰহ শুক্ৰৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে এই দিনটো বিবাহৰ বাবে অনুকূল।
অন্যান্য দিশৰ পৰা চাবলৈ গ'লে ব্যক্তিগত ৰাশি আৰু লগ্নৰ বাবে বিবাহৰ বাবে শুভ দিন বাছনি কৰা হয়। পুৰুষ আৰু মহিলা অৰ্থাৎ দৰা আৰু কইনাৰ ব্যক্তিগত ৰাশি আৰু লগ্নৰ ওপৰত গুৰুত্ব দিব লাগে। পঞ্জিকাৰ অনুসৰি কিছুমান বিশেষ দিনত বিবাহৰ বাবে অশুভ বুলি গণ্য কৰা হয়। এইবোৰ দিন এৰাই চলিব লাগে। সামাজিক আৰু সংস্কৃতিৰ পৰম্পৰাত কিছুমান বিবাহৰ বাবে সামাজিক আৰু সংস্কৃতিৰ পৰম্পৰা আৰু নিয়ম মানি চলাটো উচিত। অৱশ্যে এইবোৰ কেৱল সাধাৰণ পৰামৰ্শহে। আপুনি যদি বিবাহৰ বাবে নিশ্চিতভাৱে শুভ দিন বিচাৰিব বিচাৰে, তেন্তে আপুনি এজন অভিজ্ঞতা থকা জ্যোতিষীৰ পৰামৰ্শ লোৱাটো খুবেই ভাল। প্ৰিয় বন্ধু-বান্ধৱীসকল, সাধাৰণতে অসমীয়া সংস্কৃতি আৰু শাস্ত্ৰৰ অনুসৰি কিছুমান মাহ আৰু বাৰত বিয়া হোৱাটো একেবাৰে শুভ নহয় বুলি গণ্য কৰা হয়। কাতি মাহ আৰু পুহ মাহ, চ'ত মাহ, মাঘ মাহত বিবাহ কৰোৱাটো শুভ নহয় বুলি কোৱা হয়। ইয়াৰ উপৰিও দেওবাৰ, মঙলবাৰ আৰু শনিবাৰত কেতিয়াও বিয়াৰ বাবে শুভ দিন বুলি কোৱা নহয়। শুভ বুলি গণ্য কৰা নহয় এইকেইটা দিনত। সেইবাবে এইকেইটা দিনত আপুনি এইকেইটা মাহত কেতিয়াও বিবাহ-পাশত আবদ্ধ নহ'ব। আপোনাৰ সন্তানকো কেতিয়াও এইকেইটা বাৰত, এইকেইটা মাহত বিয়া পাতিবলৈ নিদিব। এই দিনকেইটাত বিয়া কৰালে নানা ধৰণৰ সমস্যাই জীৱনত আগুৰি ধৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে। অসমীয়া সংস্কৃতি আৰু শাস্ত্ৰৰ অনুসৰি এই মাহত বিবাহ হোৱাটো একেবাৰে শুভ নহয় বুলি কোৱা হৈছে। কাৰণ প্ৰিয় দৰ্শক, কাতি মাহত বিয়া কৰালে দাম্পত্য জীৱনলৈ বিভিন্ন ধৰণৰ সমস্যা আহি পৰে বুলি বিশ্বাস কৰা হয়। আৰু পুহ মাহত বিয়া কৰালে শুভ নহয়, যাৰ ফলত তেওঁলোকৰ দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। আৰু চ'ত মাহত বিয়া কৰালে ঘৰত অশান্তি হ'ব পাৰে বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। লগতে মাঘ মাহত বিয়া কৰাটো শুভ নহয় বুলি কোৱা হৈছে শাস্ত্ৰত। আৰু দেওবাৰ, মঙলবাৰ, শনিবাৰে এইকেইটা দিনত বিয়া কৰিলেও নানা ধৰণৰ সমস্যা আহিব পাৰে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। সেয়েহে এই দিনকেইটাত বিয়া পতাৰ পৰা বিৰত থকাটো খুবেই ভাল। ইয়াৰ উপৰিও প্ৰিয় বন্ধু-বান্ধৱীসকল, নিজৰ জন্ম মাহ আৰু নিজৰ জন্ম বাৰ, নিজৰ জন্ম তাৰিখত কেতিয়াও বিবাহ-পাশত আবদ্ধ হ'ব নালাগে। সেয়া লাগিলে পুৰুষেই হওক বা মহিলাই হওক, কেতিয়াও নিজৰ জন্ম মাহ, নিজৰ জন্মদিন আৰু নিজৰ জন্ম তাৰিখত বাৰত কেতিয়াও আপুনি বিবাহ-পাশত আবদ্ধ হ'ব নালাগে। যদি এনে বাৰত, এনে তাৰিখত আপুনি বিবাহ-পাশত আবদ্ধ হয়, তেতিয়া দাম্পত্য জীৱনত আপোনাৰ সমস্যাই আগুৰি ধৰিব পাৰে আপোনালোকক। যদি এইকেইটা দিনত, এইকেইটা মাহত আপুনি বিয়া পতাৰ পৰা বিৰত থাকি প্ৰথমেই কোৱা মাহকেইটাত, বাৰকেইটাত বিয়া কৰাই, বিবাহ কৰাই, তেতিয়াহ'লে আপোনাৰ দাম্পত্য জীৱন সুখময় হ'ব। আপোনাৰ স্বামীৰো মংগল হ'ব। আপোনাৰ সংসাৰখনৰ মাজত কেতিয়াও অশান্তিৰ সৃষ্টি নহয়। ঘৰত কোনো ধৰণৰ অশান্তি কেতিয়াও দেখিবলৈ নাপাব। সেইবাবে আপুনি প্ৰথমেই কোৱা বাৰকেইটাত, মাহকেইটাত আপুনি বিবাহ-পাশত আবদ্ধ হ'বলৈ চেষ্টা কৰিব। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ আত্মীয় বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইকেইটা বাৰত, এইকেইটা মাহত কেতিয়াও বিয়া নহয়। সেইবাবেই সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।